নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ মাজলৈ ইম্পৰ্টেণ্ট চাই কেইটামান মেথছৰ কুৱেশ্যন লৈ আহিছোঁ। তো ব'লক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই কুৱেশ্যনটো সুধিছে 15% ৰেহাই প্ৰদান কৰি এটা ইলেক্ট্ৰিক গেজেট 25,500 বিক্ৰী কৰা হ'ল। ইয়াৰ ছপা মূল্য কিমান? আমাৰ বস্তুটোত 15% ৰেহাই দিছে, অৰ্থাৎ বস্তুটো 85% বিক্ৰী কৰিছে। কিমান টকাত? 25,500। এতিয়া আমাক উলিয়াব কৈছে কষ্ট প্ৰাইচ, মানে আমাৰ 100% দাম উলিয়াব কৈছে। গতিকে আমি কষ্ট প্ৰাইচ মানে অৰ্থাৎ 100% দামটো উলিয়াম। 25,500 এই 85টো ইয়াত আহিব, হৰণ হৈ যাব ইনটু 100% দাম উলিয়াম, গতিকে 100 আহি গ'ল। এতিয়া 5 শতং 85, 5 5 গুণ 25, 5 গুণে 5 ইমান হ'ব, 3 শতং আমাৰ 51 হ'ব। গতিকে আমাৰ থাকিলে 300 পূৰণ 100 সমান আমাৰ 30,000 টকা। গতিকে কাৰেক্ট অপশ্যনটো হ'ব আমাৰ অপশ্যন চি, 30,000 টকা। এই কুৱেশ্যন কৈছে এক ধনৰাশিৰ ওপৰত প্ৰথম বছৰ লাভ কৰা চক্ৰবৃদ্ধি সুদ বছৰি চক্ৰবৃদ্ধি হৈ ৰেচ 600 টকা আৰু দ্বিতীয় বছৰ লাভ কৰা সুদ হৈছে 660 টকা। বাৰ্ষিক সুতৰ হাৰ নিৰ্ণয় কৰা। চ' আমাক উলিয়াব দিছে ৰেট অফ ইণ্টাৰেষ্ট। চ' এতিয়া ইয়াত দিছে যে ফাৰ্ষ্ট ইয়েৰৰ চক্ৰবৃদ্ধি সুদ হৈছে 600 টকা আৰু ছেকেণ্ড ইয়েৰৰ চক্ৰবৃদ্ধি সুদ হৈছে 660 টকা। এতিয়া আমি ৰেট অফ ইণ্টাৰেষ্টটো উলিয়াবলৈ হ'লে ছেকেণ্ড ইয়েৰ সুতৰ লগত আমি ফাৰ্ষ্ট ইয়েৰ সুতৰ ডিফাৰেঞ্চ ল'ব লাগিব। ছেকেণ্ড ইয়েৰ সুদ হৈছে 660 আৰু ফাৰ্ষ্ট ইয়েৰ সুদ হৈছে 600। 660 পৰা 600 বিয়োগ কৰিলে পাওঁ আমি 60। এই 60টো কোনটো এমাউণ্টৰ পৰা বাঢ়িছিলে? ফাৰ্ষ্ট ইয়েৰ সুদ 600 পৰা বাঢ়িছিলে, গতিকে তলত আহি গ'ল 600। তাৰপৰা আমি পাৰ্চেণ্টেজ উলিয়াম এতিয়া, ইনটু 100 দিব লাগিব। গতিকে এই দুটা শূন্য এইটো ধৰণে কাটিলে 6 দুগুণে কিমান হ'ব? আমাৰ 60 হৈ গ'ল। গতিকে আমাৰ ৰেট অফ ইণ্টাৰেষ্ট কিমান পালোঁ? আমি 10% পাই গ'লোঁ। গতিকে কাৰেক্ট অপশ্যনটো হ'ব আমাৰ অপশ্যন বি। এই কুৱেশ্যনটো আহিছে এভাৰেষ্টৰ পৰা। প্ৰশ্নটো সুধিছে নৰ প্ৰথম 5টা অযুগ্ম গুণিতকৰ গড় বিচাৰক। এতিয়া আমি গুণিতকবিলাক উলিয়াব লাগিব, আৰু এই গুণিতকবিলাক আমি উলিয়াম, তাত যুগ্ম থাকিব অযুগ্ম থাকিব, কিন্তু আমাক যুগ্মখিনি ল'ব পৰা নাই, আমাৰ 5টা অযুগ্ম সংখ্যাই ল'ব কৈছে। গতিকে আমি গুণিতকখিনি উলিয়াম। প্ৰথম গুণিতক হৈছে আমাৰ 9 গুণে কিমান হ'ব? আমাৰ 9 হৈ গ'ল। তাৰপিছত আহিব আমাৰ 9 দুগুণ 18, 18টো আমাৰ যুগ্ম, গতিকে আহিব আমাৰ নেক্সট 27 আহিব, 3 27 কাৰণ। তাৰপৰা 4 9 গুণ 36, 36টো নবহে আমাৰ, বহিব 9 5 গুণ 45টো, 45 এনেকৈ ঠিক তেনেকৈ গৈ 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 আমাৰ বহিব নেক্সট 63, নেক্সট 9 গুণ 72টো আমাৰ যুগ্ম, গতিকে নবহে, 9 গুণ কিমান হ'ব? আমাৰ 81, গতিকে ইমানটো বহিলে। 5টা আহি বুলি অলপ কৈছিলে, 5টা ল'লোঁ আৰু বাকীখিনি আমি নলওঁ। সেই গড় উলিয়া মানে হৈছে আমাৰ চববিলাক যোগ হৈ যাব, এনেকৈ যোগ হৈ যাব। কেইটা? 5টা। আপোনালোকে এনেকৈ কৰি উলিয়াব পাৰিব, নহ'লে আপোনালোকে সূত্ৰটো মনত ৰাখিব। এইটো হৈছে আমাৰ ফাৰ্ষ্ট পদ আৰু এইটো আমাৰ অন্তিম পদ। গতিকে আমাৰ ইয়াত এ ইজুৱেলটো হ'ব 9 আৰু এ এন, মানে অন্তিম পদটো কিমান? 81, হয়নে? 81। গতিকে আমাৰ সূত্ৰটো হৈছে আমাৰ এভাৰেজ উলিওৱা প্ৰথম nটা অযুগ্ম সংখ্যাৰ গড় হৈছে এ প্লাছ এ এন বাই 2। এতিয়া এ মান বহিব আমাৰ 9 বহি গ'ল, প্লাছ কিমান হ'ব? এ এনৰ মান কিমান? 81 নহয় জানো? ডিভাইড বাই 2। এতিয়া 9 লগত 81 আমি যোগ কৰি দিলোঁ, পালোঁ 90। এতিয়া 2য়ে যদি 90ক আমি হৰণ কৰোঁ, পাওঁ 45। গতিকে আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, 45। মানে আমি গম পালোঁ যে নৰ প্ৰথম 5টা অযুগ্ম গুণিতকৰ গড় হৈছে 45। এই কুৱেশ্যন সুধিছে গাড়ী এখনে নিজৰ যাত্ৰাৰ প্ৰথম 39 কিলোমিটাৰ 45 মিনিটত আৰু শেষৰ 25 কিলোমিটাৰ 35 মিনিটত যাত্ৰা শেষ কৰিলে। গাড়ীখনৰ গড় গতি কিমান? আমাৰ গাড়ীখনৰ গড় গতি উলিয়াব কৈছে। প্ৰথমতে আমাৰ কুৱেশ্যনটোত দিছে কি? প্ৰথম 39 কিলোমিটাৰ যাওঁতে লাগিলে 45 মিনিট, 45 মিনিট, আৰু শেষৰ 25 কিলোমিটাৰ যাওঁতে লাগিলে 35 মিনিট। শেষৰ 25 কিলোমিটাৰ যাওঁতে লাগিলে 35 মিনিট, 35 মিনিট। এতিয়া আমাৰ টোটেল কিলোমিটাৰ কিমান হ'ল? আমাৰ 9 5 14, 4 1 কৰিলে 3 2 5 1 6 64 কিলোমিটাৰ। আৰু আমাৰ টোটেল টাইমটো লাগিলে আমাৰ 5 10 0 1 কৰিলে 4 3 7 1 8, 80 মিনিট, 80 মিনিট। এতিয়া আমাৰ অপশ্যনবোৰত আছে আমাৰ কিলোমিটাৰ প্ৰতি ঘণ্টাত আছে, কিন্তু আমি ইয়াত মিনিট আছে, গতিকে টাইমটো আমি কিহলৈ নিব লাগিব? কিহলৈ নিব লাগিব? আমি ঘণ্টালৈ নিব লাগিব। ঘণ্টালৈ নিব হ'লে আমি যিটো থাকে তাক 60য়ে হৰণ কৰিব লাগে। এতিয়া 0 কাট খাই গুচি গ'ল। 3 দুগুণ 6, আমি 3টো উলিয়াই নিলোঁ, 4 দুগুণ কি হ'ব? আমাৰ 8 আহি গ'ল। কিমান থাকিলে আমাৰ? 4/3। 4/3 কি হ'ব? এইটো আৱাৰ হৈ গ'ল, মানে ঘণ্টা হৈ গ'ল। পৰৱৰ্তী সূত্ৰটো হৈছে আমাৰ এভাৰেজ স্পীড। স্পীড বুলি ক'লে আমাৰ ডিষ্টেঞ্চ আপন টাইম হয়, গতিকে বাই আমাৰ টি হৈ গ'ল। ডিষ্টেঞ্চ কিমান আছে আমাৰ? 64 কিলোমিটাৰ। টাইম কিমান? 4/3, 4/3। এতিয়া 64/4, এই তিনিটো 64 লগত পূৰণ হৈ গুচি যাব। 4 ষোলং কিমান হ'ব? 64, গতিকে থাকিলে 16 × 3, মানে 3 ষোলং 48 হয়, গতিকে 48 কিলোমিটাৰ পাৰ আৱাৰ।
গতিকে শুদ্ধ অপশ্যনটো হ'ব 48 কিলোমিটাৰ পাৰ আৱাৰ।